কামৰূপ মহানগৰত কোভিড-19 সংক্ৰমণৰ হাৰ যথেষ্ট পৰিমাণত বৃদ্ধি পাইছে আৰু বিশেষকৈ যোৱা সপ্তাহত আমি যিটো দেখিছোঁ কোভিডৰ সংক্ৰমণৰ হাৰ আমাৰ গুৱাহাটী কামৰূপ মহানগৰত যথেষ্ট বৃদ্ধি পাইছে। যোৱা 28 তাৰিখৰ পৰা 4 মে'লৈকে যোৱাকালিলৈকে আমাৰ পজিটিভ কাউণ্টটো আছিলে টোটেল 9021। আমাৰ আপোনালোকে জানে যে 31টা ৱাৰ্ড আছে আৰু আমি 31টা ৱাৰ্ড আমি বিভিন্ন জোনলৈ আমি কনভাৰ্ট কৰিছিলোঁ। আমাৰ নিজৰ যিটো GMC জোন ৱাইজ আমি ডিভাইড কৰি দিছিলোঁ আৰু কিছুমান আমাৰ GMC এৰিয়া বাহিৰতো আছে, যেনেকৈ গ্ৰাম্য অঞ্চল, যেনেকৈ আমাৰ আজাৰা, সোণাপুৰ আৰু চন্দ্ৰপুৰ। আমি যদি জোন ৱাইজ চাওঁ, আমাৰ 6টা জোন আছে। GMC আণ্ডাৰত যিটো 6টা জোন আমি ক্ৰিয়েট কৰিছিলোঁ, সেই 6টা জোনৰ ভিতৰত আটাইতকৈ বেছি পজিটিভ সংখ্যা, সংক্ৰমণ হোৱা সংখ্যা আটাইতকৈ বেছি আছে জোন 5। তাতে প্ৰায় 2190টা যোৱা এসপ্তাহত আমি পজিটিভ কেছেছ পাইছোঁ। ইয়াৰে পিছত আপোনাৰ জোন 1ত আছিলে 1250টা। ঠিক তেনেধৰণে জোন 3টো আমি 1005টা আমি পজিটিভ কেছেছ পাইছিলোঁ আৰু ঠিক তেনেধৰণে অন্যান্য ৱাৰ্ডবিলাকতো আছে 760টা, 770টা, 916টা। ঠিক তেনেধৰণে পজিটিভ কাউণ্টটো যথেষ্ট পৰিমাণত বৃদ্ধি পাইছে প্ৰত্যেকটো ৱাৰ্ডত, প্ৰত্যেকটো জোনতে। কিন্তু তাৰ মাজতে আমি কিছুমান জোন আমি বিশেষভাৱে আমি আজি ওলাইছোঁ, আমি ষ্টাডি কৰাৰ পিছত দেখা পাইছোঁ যে কিছু জোন আৰু সেই জোনৰ ভিতৰত থকা কিছু ৱাৰ্ডতহে আমি বেছিকৈ সংক্ৰমণ হোৱাটো আমি লক্ষ্য কৰিছোঁ। আমি আজি গোটেইখিনি ষ্টাডি কৰাৰ পিছত আমি যিটো পাইছোঁ আৰু আমি এটা বেঞ্চমাৰ্ক হিচাপে আমি ধৰি লৈছোঁ যে 400তকৈ অধিক যদি কোনোবা এটা ৱাৰ্ডত পজিটিভ কেছেছ আছে, তেতিয়াহ'লে আমি সেই ৱাৰ্ডখিনি আমি কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিম। আৰু আমাৰ যিটো 28 এপ্ৰিলৰ পৰা 4 মে'ৰ ভিতৰত যিটো আমাৰ পজিটিভ কাউণ্ট হৈছে, তাৰে ভিতৰত আমাৰ জোন 5ৰ 28 নম্বৰ ৱাৰ্ড, এই ৱাৰ্ডকেইটা এৰিয়াখিনি হৈছে সকলোখিনি মই ক'ব নোৱাৰিম, কিন্তু তাৰ মাজতে যিখিনি মেইন এৰিয়া মই সেইখিনি গাই দিব বিচাৰিছোঁ। যেনে বেলতলা এৰিয়া, বশিষ্ঠ এৰিয়া, মৈদাম এৰিয়া, বৰমটৰীয়া আৰু কিছু পাৰ্ট অফ হাতীগাঁও এৰিয়া। ঠিক তেনেধৰণে মই ডিটেইলছখিনি, বাউণ্ডেৰীখিনি মই কণ্টেইনমেণ্ট জোনৰ বাউণ্ডেৰীখিনি পিছত কৈ দিম। কিন্তু মই আমাৰ আমি আজি যিখিনি ৱাৰ্ড আমি আজি কণ্টেইনমেণ্ট জোন হিচাপে ঘোষণা কৰিম, সেইটো বিষয়ে মই আজি নেক্সট ৱাৰ্ডটো ক'ব বিচাৰিছোঁ। 16 নম্বৰ ৱাৰ্ড জোন 6ৰ আণ্ডাৰত আৰু ইয়াত পজিটিভ কাউণ্ট হৈছে 509। 28 নম্বৰ ৱাৰ্ডত আছিলে 743। 16 নম্বৰ ৱাৰ্ডত যিখিনি এৰিয়া পৰে মই এইখিনি গাই দিব বিচাৰিছোঁ। ফটাচিল এৰিয়া, ভাস্কৰ নগৰ এৰিয়া, বৰচাপাৰা এৰিয়া, ধীৰেণপাৰা এৰিয়া, এই গোটেইকেইটা এৰিয়া লৈ পেলাই আমি 16 নম্বৰ ৱাৰ্ডতো আমি কণ্টেইনমেণ্ট জোন ঘোষণা কৰিব বিচাৰিছোঁ। 7 নম্বৰ ৱাৰ্ড জোন 1ৰ আণ্ডাৰত পৰে আৰু ইয়াত পজিটিভ কাউণ্টটো হৈছে 415। যিহেতু আমি 400 বেঞ্চমাৰ্ক হিচাপে লৈছোঁ, 400 বেঞ্চমাৰ্ক হিচাপে লৈছোঁ, আমি আজি সদ্যহতে এই 3টা ৱাৰ্ডতহে আমি কণ্টেইনমেণ্ট জোন ঘোষণা কৰিম। আৰু 8 নম্বৰ ৱাৰ্ডৰ ভিতৰত পৰে আপোনাৰ ভূতনাথ এৰিয়া, কুমাৰপাৰা এৰিয়া, AT ৰোড, মাছখোৱাকে ধৰি 8 গাঁও এৰিয়া। এইখিনি ব্ৰড এৰিয়াখিনি মই কৈ দিছোঁ। আৰু ৱাৰ্ডকেইটাৰ বাউণ্ডেৰীখিনি ক'ত হ'ব সেইখিনি মই কৈ যাব বিচাৰিছোঁ। ৱাৰ্ড নম্বৰ 28, 28 নম্বৰ ৱাৰ্ডৰ বৰহজা এৰিয়া, বশিষ্ঠ, মৈদান, বৰমটৰীয়া, হাতীগাঁও এৰিয়া পাৰ্ট। ইয়াৰে ভিতৰত বাউণ্ডেৰীটো যোনটো হয় কণ্টেইনমেণ্ট জোনৰ হ'ব, উত্তৰত হ'ব নৰ্ডাৰ্ণ ছাইড অফ অজন্তা পথ, অজন্তা পথৰ পৰা হাতীগাঁও চাৰিআলি টু বশিষ্ঠ ৰোড জাংচন পইণ্ট। অজন্তা পথৰ পৰা হাতীগাঁও চাৰিআলি হৈ বশিষ্ঠ ৰোড, বশিষ্ঠ জাংচন পইণ্টলৈকে
নৰ্ডাৰ্ণ পাৰ্টটোত হ'ব তাৰপিছত ৱেষ্টাৰ্ণ ছাইড অফ বশিষ্ঠ ৰোড আপ টু চন্দননগৰ ৰোড পইণ্ট আমি আপোনালোকক ডিটেইলছখিনি দি দিম আৰু লগতে নৰ্ডাৰ্ণ ছাইড অফ চন্দননগৰ ৰোড টু টংগৰা সত্ৰ উডেন ব্ৰিজ ইষ্টৰ ফালে হ'ব ইষ্টাৰ্ণ ছাইড অফ ৰুক্মিণী বাহিনী ৰিভাৰ ফ্ৰম টংগৰা উডেন ব্ৰিজ টু NH 37 ব্ৰিজ নিয়াৰ বশিষ্ঠ চাৰিআলি ৰুক্মিণী বাহিনী নদীৰ পৰা গৈ টংগৰা উডেন ব্ৰিজ টু NH 37 আমাৰ যিটো 4 লেন আছে নিয়াৰ বশিষ্ঠ চাৰিআলি তাৰপিছত বাই দ্য নৰ্থ অফ NH 37 আপ টু বশিষ্ঠ ৰোড আৰু তাৰপিছত হৈছে ইষ্টাৰ্ণ ছাইড অফ বশিষ্ঠ ৰোড আপ টু দ্য পইণ্ট অফ চাউথ ইষ্টাৰ্ণ এক্সট্ৰিম বাউণ্ডেৰী অফ বশিষ্ঠ ভিলেজ ইন দ্য লাইন অফ বশিষ্ঠ ৰোড এইটো আচলতে আমি আমাৰ যিটো GMC ৱাৰ্ডৰ আমি বাউণ্ডেৰীখিনি আপোনালোকক কৈ দিছোঁ মূলত হ'ব যে আপোনাৰ যোনটো 4 লেন আছে যোনটো আমাৰ NH 37 উড বি দ্য নৰ্ডাৰ্ণ উড বি দ্য বাউণ্ডেৰী আৰু তাৰ পৰা ইফালে আহি অজন্তা পথ আহিব অজন্তা পথ বশিষ্ঠ চাৰিআলি আৰু আপোনাৰ হাতীগাঁও চাৰিআলি সেইখিনি এৰিয়া আমাৰ মোটামুটি এটা ডাঙৰ এৰিয়া আমি কভাৰ কৰিবলৈ গৈ আছোঁ সাউথত আছে নৰ্ডাৰ্ণ আৰু ইষ্টাৰ্ণ ছাইড অফ সাউথ এণ্ড ৱেষ্টাৰ্ণ বাউণ্ডেৰী অফ বশিষ্ঠ গ্ৰাণ্ড এট বশিষ্ঠ হাতীগাঁও ৰোড জাংচন এট NH 37 মুঠতে NH 37 উড বি দ্য বাউণ্ডেৰী ওৱান অফ দ্য বাউণ্ডেৰী এটা বাউণ্ডেৰী থাকিব আৰু ইফালে যিটো ৰাস্তা আহে জাংচন বশিষ্ঠ চাৰিআলিৰ পৰা ৰাস্তা আহে সেইটো এটা বাউণ্ডেৰী হ'ব অজন্তা পথ আৰু ঠিক তেনেধৰণে আকৌ ইফালে গৈ পেলাই যিটো আপোনাৰ বেলতলা কানেক্ট কৰে ৱাৰ্ড নম্বৰ 16 পটাচিল এৰিয়া ভাস্কৰনগৰ এৰিয়া বৰ্ষাপাৰা এৰিয়া ধীৰেনপাৰা এৰিয়া ইয়াৰে হৈছে নৰ্ডাৰ্ণ পাৰ্ট যোনটো বাউণ্ডেৰী হৈছে AK দেৱ ৰোড ফ্ৰম আমবাৰী তিনিআলি আপ টু মৰা ভৰলু দেন আপ টু লখৰা ৰোড আমবাৰী তিনিআলিৰ পৰা মৰা ভৰলুলৈকে আৰু মৰা ভৰলুৰ পৰা আমি লখৰা ৰাস্তালৈকে মানে যিটো ৰোড লখৰালৈকে এই বাউণ্ডেৰীটো হ'ব নৰ্ডাৰ্ণ ছাইডটো ইষ্টাৰ্ণ ছাইডটো হ'ব মৰা ভৰলু লাষ্ট ভায়া গ্লাছ ফেক্টৰী টু লখৰা ৰোড এণ্ড ইষ্টাৰ্ণ ছাইড অফ লখৰা ৰোড আপ টু ধুপলীয়া ৰোড ইষ্টাৰ্ণ ছাইড অফ মৰা ভৰলুৰ পৰা গ্লাছ ফেক্টৰী হৈ লখৰা ৰোড ইষ্টাৰ্ণ বাউণ্ডেৰীটো আৰু লগতে ইষ্টাৰ্ণ ছাইড অফ লখৰা ৰোড আপ টু ধুপলীয়া ৰোড সাধাৰণ ছাইডটো হৈছে লখৰা ৰোডৰ পৰা ধুপলীয়া ৰোড হৈ বাইলেন নম্বৰ 2 আপ টু মৰা ভৰলু ৱেষ্টাৰ্ণ ছাইডটো হৈছে মৰা ভৰলু ফ্ৰম ধুপলীয়া বাইলেন নম্বৰ 2 আপ টু ইটাভটা ৰোড জাংচন এণ্ড দেন আপ টু AK দেৱ ৰোড আপ টু আমবাৰী তিনিআলি তো আমাৰ AK দেৱৰ পৰা আমবাৰী তিনিআলিৰ পৰা গ্লাছ ফেক্টৰী হৈ লখৰাৰ পৰা দুপলীয়া ৰোড হৈ আকৌ আমি ইটাভটা ৰোড জাংচনলৈ গৈ ইটাভটা ৰোড জাংচনলৈ AK দেৱ ৰোড মানে এটা কমপ্লিট স্কুৱেৰ এটা হৈ যাব তো এই ডিটেইলছখিনি আপোনালোকক আমি দি দিম ৱাৰ্ড নম্বৰ 8 ভূতনাথ এৰিয়া কুমাৰপাৰা এৰিয়া 80 ৰোড মাছখোৱা এৰিয়া আঠগাঁও এৰিয়া নৰ্ডাৰ্ণ ছাইডটো হৈছে ফ্ৰম দ্য চেণ্টাৰ লাইন অফ ৰিভাৰ ব্ৰহ্মপুত্ৰ দেট ইজ বেক ছাইড অফ সোণাৰাম ফিল্ড আপ টু কেদাৰ ৰোড ব্ৰহ্মপুত্ৰ মানে সোণাৰাম ফিল্ডৰ পৰা কেদাৰ ৰোডলৈ নৰ্ডাৰ্ণ ছাইডটো বাউণ্ডেৰী হ'ব ইষ্টাৰ্ণ ছাইডটো হ'ব কেদাৰ ৰোডৰ পৰা আপ টু 80 ৰোড দেন আপ টু চাবিপুল ভায়া ইষ্টাৰ্ণ ছাইড অফ সতী জয়মতী ৰোড তাৰমানে কেদাৰ ৰোডৰ পৰা আমি 80 ৰোড হৈ চাবিপুললৈকে এইটো এটা ইষ্টাৰ্ণ ছাইডৰ যিটো বাউণ্ডেৰী হ'ব সাধাৰণ ছাইডটো হ'ব ইষ্টাৰ্ণ ছাইড অফ নেতাজী সুভাষ ৰোড আপ টু পটাচিল ব্ৰিজলৈকে নেতাজী সুভাষ ৰোডৰ পৰা পটাচিল ব্ৰিজলৈকে সাধাৰণ ছাইড আৰু তাৰপিছত ৰিভাৰ যোনটো ভৰলু নদী আছে আপ টু
GS Colony Approach Road. Western side to hoise river Bhorolur Nodir Pura up to 80 Road and then up to Sonarum via the back side of Sonaram Field. Tamane amar Bhorolur Mukhor Pura ami 80 Road golu, 80 Road Pura ami Sabipul ahilu, Netaji Subhash Road hoy Potasil Bridge ahilu, ako ঘূৰি আহি আমি সোনাৰামলৈ আমি এটো লগ খাইছিলো। তাৰমানে আকৌ এটা বৃহৎ এৰিয়া এটা আমি ল'বলগীয়া হৈছে। আৰু এই কণ্টেইনমেণ্ট জোনবিলাকত আপোনালোকে জানে যে আনঅথৰাইজ এন্ট্ৰি এণ্ড এক্সিট এই কণ্টেইনমেণ্ট জোনবোৰৰ পৰা ইজ প্ৰহিবিটেড ডিউৰিং দ্য কণ্টেইনমেণ্ট পিৰিয়ড। কিন্তু কিছুমান এক্সামশ্যন থাকিব। আমাৰ ৰাইজৰ সুবিধাৰ স্বাৰ্থে আমি এইটো কিছুমান এক্সামশ্যন আমি এলাউ কৰিছোঁ ইন দ্য কণ্টেইনমেণ্ট জোন। কিন্তু তাৰ আগতে মই যেটো পইণ্ট মই ক'ব বিচাৰিছোঁ, অনলি দোজ অফিচেছ এক্সামটেড কেটেগৰীত যিখিনি অফিচ পৰে, যেনে এচেঞ্চিয়েল ছাৰ্ভিচেছ হ'ল, পুলিচ ছাৰ্ভিচেছ হ'ল, যিখিনি এক্সামটেড ফ্ৰম দি ষ্টেট গভৰ্ণমেণ্ট বা আমাৰ MHA ফালৰ পৰা যিখিনি ডাইৰেকশ্যনছ আহিছে, আমাৰ এছডমা ফালৰ পৰা যিখিনি ডাইৰেকশ্যনছ আহিছে, তাত যিখিনি এক্সামটেড কেটেগৰী আছে, তাৰ বাহিৰে বাকী সকলো চৰকাৰী বা আমাৰ প্ৰাইভেট অফিচ, শিক্ষা অনুষ্ঠান প্ৰতিষ্ঠান আৰু বিজনেছ এষ্টাব্লিছমেণ্ট সকলোখিনি বন্ধ থাকিব, এক্সেপ্ট ফৰ দ্য এক্সামটেড কেটেগৰী, ডেট ইজ এচেঞ্চিয়েল ছাৰ্ভিচেছ আৰু যিখিনি ধৰক স্পেচিয়েলি এক্সামটেড বাই দি ষ্টেট গভৰ্ণমেণ্ট। There will be no restriction on movement of officials engaged in emergency and essential services within the containment area. Bank, insurance offices and ATMs will function normally by maintaining COVID-19 protocol. যিখিনি exemption দিয়া আছে আমাৰ ষ্টেট গভৰ্ণমেণ্টৰ পৰা, তাৰে ভিতৰত বেংক, ইঞ্চুৰেঞ্চ আৰু ATM সকলো নৰ্মেলি ফাংচন কৰিব পাৰিব। গ্ৰচাৰী, মিল্ক, ফ্ৰুট শ্বপ will remain open from 8 AM to 12 AM. এইটো অলপ মন কৰিব। 8 বাজিৰ পৰা 12 বাজিলৈকেহে খুলিব দিয়া হ'ব গ্ৰচাৰী, মিল্ক এণ্ড ফ্ৰুট শ্বপ। কিন্তু শ্বপকিপাৰ্ছ এণ্ড কাষ্টমাৰ্ছ শেল হেভ টু মেইনটেইন ছ'চিয়েল ডিষ্টেঞ্চিং, তেওঁলোকে মাস্ক পিন্ধিব লাগিব, হেণ্ড গ্লভছ, আৰু শ্বপকিপাৰ্ছ হেভ টু মেইনটেইন ensure 6 feet distance among the customers and shall not allow more than 5 persons inside the shop. এটা সময়ত এটা দোকানত 5 জনতকৈ অধিক ব্যক্তি তেওঁলোকে সোমাব দিব নোৱাৰিব আৰু 6 ফিটৰ এটা ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰাব লাগিব। সেইখিনি আমাৰ অলৰেডি আগতো ডাইৰেকশ্যনছ আছে, তথাপিও এটা কষ্ট অফ ৰিপিটেশ্যন মই ক'ব বিচাৰিছোঁ। Shopkeepers and customers shall have to maintain social distancing, wear masks and hand gloves. Moreover, shop owners shall ensure 6 feet distance among customers and shall not allow more than 5 persons inside the shop. In addition, shop owners should compulsorily keep sanitizers and hand wash in their shop. So, ইয়াত মূল কথাটো লক্ষ্য কৰিবলগীয়া কথাটো হ'ল যে 8 বাজিৰ পৰা 12 বজাৰ ভিতৰতহে তেওঁলোকে গ্ৰচাৰী, গাখীৰ বা ফল মূল দোকানখিনিৰ পৰা তেওঁলোকে সামগ্ৰী ক্ৰয় কৰিব পাৰিব। যিসকলে কণ্টেইনমেণ্ট জোনত থাকে তেওঁলোকক যিটো সময় বান্ধি দিয়া হৈছে সেইটো হৈছে 8 বাজি ৰাতিপুৱাৰ পৰা 12 বাজি দুপৰীয়ালৈকেহে তেওঁলোকে তেওঁলোকৰ সামগ্ৰীখিনি, অত্যাৱশ্যকীয় সামগ্ৰীখিনি ক্ৰয় কৰিব পাৰিব। মেডিচিন শ্বপ, ভেটেনেৰী ক্লিনিক্স এণ্ড এনিমেল ফিড শ্বপছ আৰ exempted from the restrictions. ফাৰ্মাচী হওক, ভেটেনেৰী ক্লিনিক হওক বা যিসকল দোকান এনিমেল ফিডৰ লগত ডিল কৰে তেওঁলোকে they will be exempted from the restrictions. Mobile vending of vegetable, fish and meat will be allowed in the containment zone area. আমি যোৱা বছৰ লকডাউনৰ সময়ত কৰিছিলোঁ যে আমি মোবাইল ভেজিটেবল ভেণ্ডিং আমি এলাউ কৰিছিলোঁ। ঠিক তেনেধৰণে hygienic fish and meat will be allowed.